নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ যি ভিডিঅ' বনাইছিলোঁ মই আগতে সেই ভিডিঅ'কেইটাত বহুতে কমেণ্ট কৰিছিলে যে দাদা বিজনেছ প্লেন লাগে বিজনেছ প্লেন কেনেধৰণে ফিল আপ কৰিম বিজনেছ প্লেন ক'ত পাম কেনেধৰণে কি বিজনেছ প্লেনত লাগিব সকলোখিনি এই ভিডিঅ'টো জনাম ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে বিজনেছ প্লেন কেনেধৰণে বনাব বা কেনেধৰণে ফিল আপ কৰিব সেইখিনিও জনাম ভিডিঅ'টো শেষলৈকে চাওক মাত্ৰ এটাই ৰিকুৱেষ্ট সকলোকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে বিজনেছ প্লেনটো কেনেধৰণে বনাব ক'ত পাব কি হ'ব সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক মই যোনটো বিজনেছ প্লেন আপোনালোকক জনাব গৈ আছোঁ এইটো হৈছে আপোনাৰ পেডি অৰ্থাৎ আপোনাৰ এগ্ৰিকালচাৰেল হয় গতিকে আপোনালোকৰ যদি এগ্ৰিকালচাৰেল আপোনালোকে কোনোবাই চুজ কৰিছে বা এগ্ৰিকালচাৰৰ ওপৰত আপোনালোকে বিজনেছ প্লেনটো যদি বনাম বুলি ভাবিছে তেনেহ'লে এই প্লেনটো আপোনালোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব ঠিক আছে আৰু এই বিজনেছ প্লেনটো আপোনালোকৰ ডিষ্ট্ৰিক্টে বিজনেছ প্লেন দিয়া হৈছে আৰু যদি আপোনালোকৰ এতিয়ালৈ কোনেও লাভ কৰা নাই আপোনালোকৰ জীৱিকা সখী বা যি CRP বুলি কোৱা হয় তেখেতলোকক আপোনালোকে কণ্টেক্ট কৰক তেখেতলোকে আপোনালোক বিজনেছ প্লেনটো আপোনালোকক দি দিব ঠিক আছে আৰু ফাৰ্ষ্ট আপোনালোকে বিজনেছ প্লেনটো ফিল আপ কৰিবৰ কাৰণে আপোনালোকে যি দেখিছে এনেকুৱা ফৰ্মখন লাগিব এইখন একচুৱেলি মই বনোৱা ফৰ্ম হয় মই বনাইছিলোঁ আপোনাৰ বনাই কিনে ৰেডি কৰি থৈছোঁ আৰু আপোনালোকক যদি কাৰোবাক লাগে এই ফৰ্মখন মই আপোনালোকক দিব পাৰিম যাতে আপোনালোকৰ সুবিধা হয় আপোনালোকে বা প্ৰিণ্ট আউট কৰি আপোনালোকে ফিল আপ কৰিব পাৰে ঠিক আছে তাৰপাছত আপোনালোকে পোনপ্ৰথমে কি কৰিব বিজনেছ প্লেন ইয়াতে দেখিছে ফাৰ্ষ্ট আপোনালোকে যদি চাই নেম অফ দ্য এণ্টাৰপ্ৰিনেৰ SHG মেম্বাৰ আপোনাৰ মেম্বাৰগৰাকীৰ ইয়াতে নামটো হ'ব আপোনাৰ যাৰ নামত আপোনালোকে সেই বিজনেছ প্লেনটো ফিল আপ কৰে তেখেতৰ নাম হ'ব ঠিক আছে তাৰপাছত আহিল SHG MI স্ক'ৰ ঠিক আছে আপোনালোকে MI স্ক'ৰটো আপোনালোকে মই আগৰ ভিডিঅ'ত জনাইছোঁ যোনে নাজানে MI স্ক'ৰটো ইয়াতে আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব আৰু ইয়াতে কি কৰিব MI স্ক'ৰটো আপোনালোকে ইয়াতে ফিল আপ কৰিব ঠিক আছে তাৰ লগতে আহিল আপোনাৰ কাৰেণ্ট ইকনমি এক্টিভিটি ঠিক আছে আপোনাৰ এতিয়া আপুনি কি কৰি আছে ঠিক আছে আপোনালোকে ইয়াতে কি কৰি আছে আপোনালোকে সেইটো কি কৰিব লাগিব লিখিব লাগিব ঠিক আছে তাৰপিছত যদি চাই কাৰেণ্ট ইনকাম ঠিক আছে আপোনাৰ এতিয়া ইনকাম কিমান আপোনাৰ যি বিজনেছ কৰি আছে বা সেই কাৰেণ্ট ইকনমিটো যিটো কৰি আছে সেইটোৰ ওপৰত আপোনাৰ কিমান টকা ইনকম হৈছে ধৰি লওক আপোনাৰ 10,000 ইনকম হৈছে বা 15,000 ইনকম হৈছে এনুৱেল কিন্তু দেই এইটো আপোনাৰ এনুৱেল আপোনাৰ কিমান টকা ইনকম হৈছিলে সেইটো ইয়াতে বহাব লাগিব ঠিক আছে তাৰপাছত নেম অফ দ্য বিজনেছ উইচ ব্ৰিং প্লেন টু ষ্টাৰ্ট এণ্ড এক্সপাণ্ড ঠিক আছে আপোনাৰ এইটোত লিখিব লাগিব যে আপুনি কি বিজনেছ বঢ়াই নিব বিচাৰে বা আপুনি সেই বিজনেছটো যোনটো বিজনেছ কৰি আছে সেই বিজনেছটোকে আপুনি ডাঙৰ কৰিব বিচাৰে নে বেলেগ বিজনেছ ইয়াতে কৰিব বিচাৰে ঠিক আছে এইটো লিখিব লাগিব ঠিক আছে তাৰ তলত যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকে দেখা পাব যে টাইপ অফ বিজনেছ ঠিক আছে আপোনাৰ সেই বিজনেছটো কি টাইপৰ হয় ঠিক আছে তাতে তিনিটা অপশ্যন আছে ইয়াতে আছে প্ৰডাকশ্যন ইয়াতে আছে ছাৰ্ভিচ আৰু ইয়াতে আছে ট্ৰেডিং ঠিক আছে আপোনাৰ যোনটো বিজনেছৰ টাইপটো হয় আপোনালোকে তাতে কি কৰিব লাগিব টিক চিন দিব লাগিব ঠিক আছে যদি প্ৰডাকশ্যনৰ হয় প্ৰডাকশ্যন টিক চিন কৰিব যদি ছাৰ্ভিচত হয় ছাৰ্ভিচত টিক চিন কৰিব আৰু ট্ৰেডিঙত হয় ট্ৰেডিঙত টিক চিন কৰিব ঠিক আছে তাৰ তলত যদি চায় তেনেহ'লে ইনভেষ্টমেণ্ট প্লেন ঠিক আছে ইনভেষ্টমেণ্ট প্লেনত আপোনালোকে কি লিখিব লাগিব এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা ঠিক আছে আপোনালোকে কিমান বিঘা মাটি কৰিব ঠিক আছে তাতে কি কৰিব লাগিব ইয়াতে আপোনালোকে লিখি দিব লাগিব ধৰি লওক 1 বিঘা 2 বিঘা 3 বিঘা ইয়াতে লিখি দিব লাগিব ইয়াতে লিখি দিব লাগিব ঠিক আছে তাৰপিছত যদি আপুনি তললৈ চায় তেনেহ'লে দেখা পাব নেম অফ দ্য ৰ' মেটেৰিয়েল ঠিক আছে আপোনাৰ এই যিটো বিজনেছ কৰিব বা যিখিনি খেতি কৰিব তাৰ কাৰণে আপোনালোকক কি বস্তুৰ দৰকাৰ হ'ব ধৰি লওক যদি আপুনি ধান খেতি কৰে ধান খেতিৰ কাৰণে আপোনালোকক কি বস্তুৰ দৰকাৰ হ'ব প্ৰথমতেতো আপোনাক বীজ লাগিব ধৰি লওক ধান সিঁচিবৰ কাৰণে বীজ তাৰপিছত ধৰি লওক সাৰ এনেকৈ আপোনালোকে ইয়াতে ষ্টেপ বাই ষ্টেপ 4টা ধুনীয়াকৈ ইয়াতে লিখি দিব ঠিক আছে কি আপোনালোকক লাগিব ঠিক আছে তাত লিখাৰ পিছত আপোনালোকৰ ইউনিট কেইটা ধৰি লওক ধান আপোনাক কিমান কেই কিলো লাগিব বা কেইটা ধান ধৰি লওক আপুনি ধান খেতি কৰিছে ইয়াতে ধান যি পেডি লিখিলে ইয়াতে আপুনি কি লিখিব ইউনিট প্ৰাইচটো আপোনাৰ সেই বস্তুটোৰ প্ৰাইচ কিমান হ'ব ঠিক আছে আপুনি আপোনাৰ হিচাপত আপুনি ইয়াতে প্ৰাইচটো ফিল আপ কৰিব যাতে এই ধৰি লওক ধান মোক 5 কিলো লাগিব 5 কিলোৰ ইউনিট প্ৰাইচটো কিমান হ'ব ইয়াতে লিখিব তাৰপাছত ইউনিট ৰিকুৱাৰ্ড কিমান ইউনিট লাগিব ধৰি লওক আপোনাৰ ধান কেই কিলো লাগিব ইয়াতে সেইটো লিখিব তাৰপাছত আপোনাৰ টোটেল কষ্টিংটো লিখিব কিমান ইয়াত দুইটা মিলি কিমান কষ্টিং হ'ব ঠিক আছে এইটো লিখিব ঠিক আছে এনেধৰণে এইখিনি ফিল আপ কৰিব তাৰপাছত আহিল আদাৰ ঠিক আছে ইয়াতে আদাৰটো আপোনালোকে লিখিব পাৰে অন্যান্য ধৰি লওক আপোনাৰ কিবা যদি খৰচ থাকে তেনে ধৰি লওক হাল মৰা কিবা এনেকুৱা ধৰণৰ যদি খৰচ থাকে তেনেহ'লে আপোনাৰ আদাৰত ইয়াতে দি দিব ঠিক আছে তাৰপাছত আহিল টোটেল ইনভেষ্টমেণ্টটো আপোনাৰ কিমান হ'ব এই টোটেল ইনভেষ্টমেণ্টটোত আপুনি কেলকুলেট কৰি গোটেইখিনি যোগ কৰি ইয়াতে কি কৰিব টোটেল ইনভেষ্টমেণ্টটো লিখিব
তাৰ পাছত আহিল ইয়াতে ফাণ্ড ডিটেইল ঠিক আছে ফাণ্ড ডিটেইলৰ পৰা আপোনালোকক কি দিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পৰা কি দিব 10,000 টকা আপোনাক প্ৰথম কিস্তি হিচাপে 10,000 টকা দিব ঠিক আছে তাৰ পাছত আপোনাৰ এই টোটেল কষ্টিংটোত আপোনাৰ টোটেল কিমান হ'ল ঠিক আছে টোটেল কষ্ট যদি আপোনাৰ 15,000 হৈছে বা টোটেল কষ্ট যদি 12,000 হৈছে তেনেহ'লে কি কৰিব লাগিব আপোনাৰ সেলফ কন্ট্ৰিবিউশনৰ পৰা আপোনালোকে কি দিব লাগিব পইচা আপুনি সেলফ অৰ্থাৎ আপোনাৰ নিজৰ পৰা কি কৰিব লাগিব লগাব লাগিব ঠিক আছে এটা যদি 10,000 টকা আপুনি চৰকাৰৰ পৰা পাইছে আৰু আপুনি কেইহাজাৰ টকা নিজৰ পৰা লগাইছে ইয়াতে হেতু লিখিব ধৰক ইয়াতে ধৰক 13,000 টকা হ'ল সাপোজ ইয়াতে 13,000 টকা আপোনাৰ খৰচ হ'ল 13,000 টকাৰে আপোনাৰ দিলে চৰকাৰে 10,000 টকা আৰু 3,000 টকা কি কৰিব লাগিব আপুনি নিজৰ পৰা কি কৰিব লাগিব লগাব লাগিব ঠিক আছে সেই 3,000 টকাটো আপুনি ইয়াতে লিখি দিব আৰু টোটেল লিখি দিব আপোনাৰ ধৰক 13,000 টকা খৰচ ঠিক আছে আপোনাৰ অনুপাতে কৈছো মই জাস্ট এটা এক্সাম্পলৰ কাৰণে কৈছো মই 13,000 যে লাগিব হেতু নহয় আপুনি 10,000 টো কমপ্লিট কৰিব পাৰে 12,000 টো কমপ্লিট কৰিব পাৰে হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে আৰু আপোনাৰ বিজনেছটোৰ ওপৰত ডিপেন্ড কৰিব তাৰ পাছত আহিল তললৈ যদি স্কেল ডাউন কৰে আপোনালোকে দেখা পাব ইয়াতে মাৰ্কেটিং এণ্ড সেল প্লেন ঠিক আছে মাৰ্কেটিং এণ্ড সেলছ প্লেনত আপুনি যোনটো বস্তু উৎপাদন কৰিছে উৎপাদন কৰিলেই নহব সেই বস্তুটো কি কৰিব লাগিব আপুনি মাৰ্কেটত সেল কৰিব লাগিব যদি আপুনি মাৰ্কেটত সেল নকৰে তেনেহলে আপোনাৰ বিজনেছটো কি হ'ব ওপৰলৈ নাযাব অৰ্থাৎ প্ৰফিট নহব ঠিক আছে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেই বস্তুটো আপোনালোকে যেটো উৎপাদন কৰে তাক সেল কৰিব লাগিব এটা যদি মই প্ৰডাক্টত লিখিছো প্ৰডাক্ট আৰু expected production sale rate or total sale turnover ঠিক আছে ইয়াতে মই আপোনাৰ তিনটা বস্তু ইয়াতে সন্নিবিষ্ট কৰা হৈছে প্ৰথম হৈছে আপোনাৰ প্ৰডাক্টত যদি চাই পেডি ঠিক আছে মই ধানৰ কাৰণে কৈছো মই আপোনালোকক আগতে কৈছো যে আপোনালোকৰ এগ্ৰিকালচাৰ যদি বিজনেছ প্লেন বনাব বিচাৰে তেনেহলে এইখন বিজনেছ প্লেন আপোনালোকৰ কাৰণে বহুত উপকাৰী এই বিজনেছ প্লেনটো আপোনালোকে গাঠি দিলে হৈ যাব ঠিক আছে ইয়াতে মই পেডি লিখিছো অৰ্থাৎ ধানৰ কাৰণে আপোনালোকৰ এক্সপেক্টেড production আপোনালোকৰ কিমান হ'ল ধৰিলক এটা কেজি হিচাপত আছে আপুনি ধৰিলক আমাৰ সাধাৰণতে আমাৰ ইয়াত কি কৰা হয় মোন হিচাপত ধৰা হয় ঠিক আছে আপোনালোকে মোন অৰ্থাৎ মোন হৈছে 40 কিলো 1 মোন গতিকে আপোনালোকে সেই হিচাপত কিলো হিচাপত উলিয়াই ল'ব যে আপোনালোকৰ কেজি ইয়াতে আপুনি কি আপোনালোকে সেল কৰিব ঠিক আছে আপোনালোকৰ উৎপাদন কেজি হৈছে ধৰিলক এটা আন্দাজ কৰিব যে বিঘাত কিমান মোন পায় সেই অনুপাতে ধৰিলক 20 মোন যদি পায় 20 মোনত আপুনি 40 এ পূৰণ কৰিব যিমান হয় সেই কেজিটো ইয়াতে লিখি দিব ঠিক আছে তাৰ পাছত এভাৰেজ সেল প্ৰাইস ঠিক আছে এভাৰেজ সেল প্ৰাইসটো আপোনালোকে কেনে ধৰণে উলিয়াব ধৰিলক আপোনাৰ এতিয়া ধৰিলক যদি আপোনালোকে চাই এতিয়া বৰ্তমান ৰেট চলি আছে ধানৰ 1 মোনত আপোনাৰ 700 টকা ঠিক আছে 700 টকাত আপোনালোকে 40 কিলো 700 ৰে হৰণ কৰিব আৰু যেটো হয় এটো হৈছে 1 কেজি প্ৰাইস আৰু 1 কেজি যিমান দাম হয় হেতু আপোনালোকে ইয়াতে লিখি দিব ঠিক আছে তাৰ পাছত টোটেল সেল টাৰ্নওভাৰ আৰু আপোনাৰ গুটেখিনি ধান বেছি আপোনালোকে কিমান টকা উপাৰ্জন কৰিব পাৰিব ঠিক আছে টোটেল আপুনি ধৰিলক সেল প্ৰাইসটো উলিয়াই কেনে গুটেখিনি টোটেল হিসাব কৰিব যে আপোনাৰ কিমান টাৰ্নওভাৰ হ'ব ধৰিলক 20,000 25,000 30,000 যিমান হয় ইয়াতে আপোনালোকে কি কৰিব লিখি দিব ঠিক আছে তাৰ পাছত যদি চাই তেনেহলে ইয়াতে দেখিব তললে এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ ঠিক আছে আপোনালোকৰ পাৰ ইয়াৰত এক্সপেক্টেড আপুনি কৰিব বিচাৰে বা এডিশনাল আৰু এক্সট্ৰা কিবা ইনকাম হ'ব বুলি আপুনি ভাবে নেকি যদি ভাবে তেনেহলে আপোনালোকে ইয়াতে লিখি দিব কিমান ধৰিলক উৎপাদন হ'ব বা কিমান টকা ইনকাম কৰিম বুলি ভাবে ঠিক আছে তাৰ লগতে ইয়াতে তলত আৰু আপোনালোকে ইয়াতে দেখিছে সিগনেচাৰ অফ দা এসএসসি মেম্বাৰ আপোনালোকে ইয়াতে সাবমিটেড বাই আপোনাৰ সহিটো কৰি দিব লাগিব বাস ইমানে আৰু বেলেগ একো ফিল আপ কৰিব নালাগে এইখনে হৈছে বিজনেছ প্লেন আৰু আপোনালোকৰ বহুতৰে বিচাৰি আছে যে নন ফাৰ্মিং বিজনেছ প্লেনটো কেনে ধৰণে ফিল আপ কৰিব লাগিব বা কেনে ধৰণে পাম আৰু হেতু মই এটা বেলেগ এটা ভিডিও বনাই দিম আৰু এই বিজনেছ প্লেনটো যেটো দেখিছে মই আপোনালোকক এই ভিডিওটো জাস্ট এটা থুলমুলকে আভাস দিছো আৰু নেক্সট এটা ভিডিও বনাম যাতে আপোনালোকৰ সুবিধা হয় মই এটো ধুনিয়াকে লিখি আপোনালোকক দেখাম হেতু ভিডিও আপোনালোকে দেখা পাব আৰু আজি ভিডিওটো আপোনালোকে এইখিনিয়ে জানালো এই ভিডিওটো সকলোৰে মাজত শেয়াৰ কৰক আৰু মই আপোনালোকক যেটো নেক্সট ভিডিও আহিব তাত আপোনালোকে এই বিজনেছ প্লেনটো এটা ডাউনলোডিং লিংক দিম যাতে আপোনালোকে সেই লিংকটোত গৈ আপোনালোকে এই বিজনেছ প্লেনটো কি কৰিব পাৰে ডাউনলোড কৰি ল'ব পাৰে আৰু ভিডিওটো শেয়াৰ কৰিব